বিজেপিৰ চকু বিটিআৰত মিত্ৰদল অগপ আৰু ইউপিপিএলক একাষৰীয়া 40 সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত কিয় হঠাৎ সলনি বিজেপিৰ স্থিতি ৰাজনীতিত কোনো স্থায়ী শত্ৰু নাই কোনো স্থায়ী মিত্ৰ এই কথা আকৌ এবাৰ প্ৰমাণ কৰি দিলে বিজেপিয়ে আগন্তুক বিধানসভা পৰ্যন্ত দুই মিত্ৰদল অগপ আৰু ইউপিপিএলৰে সকলো নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰা বিজেপিৰ যেন বিটিসি নিৰ্বাচনত আৰম্ভ হ'ল কৌশলী ৰাজনীতি এসপ্তাহ আগতে বিজেপিয়ে ইউপিপিএলক এৰি অকলেই বিটিআৰত যুঁজিব বুলি ঘোষণা কৰি এক প্ৰকাৰ কপনি তুলিছিল প্ৰমোদ বড়োৰ শিবিৰত কিন্তু বিজেপিয়ে 40 আসনৰ 20-22খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছিল ইউপিপিএলে বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোৱে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যিমান সিটত আমাৰ শক্তি আছে হিমান সিটতহে আমি ইলেকশ্যন খেলিম যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ এইবাৰো আমি আশে-পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ কিন্তু এসপ্তাহ নহওঁতেই হঠাৎ যেন সলনি হ'ল বিজেপিৰ স্থিতি ওদালগুৰিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিলে বিস্ফোৰক সিদ্ধান্ত বিটিসিৰ 40খন আসনতেই প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে মিছন বিটিআৰৰ বাবে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ এক সন্মিলন আয়োজন হৈছে আৰু এই সন্মিলন আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক বিটিসি নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ বুথে বুথে যাতে সংগঠন শক্তিশালী হয় বিটিসিৰ 35 লক্ষ যি জনতা সেই জনতাই আমাৰ মুখ আমাৰ বেলেগ মুখ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু 35 লক্ষ বিটিআৰবাসীৰ যি মুখ সেই মুখে হৈছে বিজেপিৰ মুখ প্ৰত্যাশিতভাৱে বিগ ব্ৰাদাৰ বিজেপিৰ সিদ্ধান্তত হতভম্ব হৈ পৰিল বিজেপিৰ দুই মিত্ৰদল অগপ আৰু ইউপিপিএল কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ সিদ্ধান্তক কোনো গুৰুত্বই নিদিলে হাগ্ৰামাৰ বিপিএফে জিএসপি আমাৰ লগত আগবাঢ়ি আহিছে জিএসপি তেওঁলোকে লগ লাগি নিৰ্বাচন খেলাৰ কথা কৈছে ইতিমধ্যে আমাৰ সৰু কমিটি বনাই দিছে আমাৰো 3জনীয়া কমিটি তেওঁলোকৰো 3জনীয়া কমিটি বনাই দিছে আলোচনা হৈছে খুঁটিনাটি যিবিলাক আছে একেলগে খেলাটো সিদ্ধান্ত ফাইনেল হৈছে এতিয়ালে বিপিএফ দল মানে 3কোণীয়া হওক 4কোণীয়া হওক 5কোণীয়া হওক নিৰ্বাচনত আমি চৰকাৰ কৰিব পৰা অৱস্থাত আমি আসন পাম আমি 25খনমান আসন আমি পাম বুলি আশা কৰিছোঁ সন্দেহ নাই যে বিজেপিৰ সিদ্ধান্তই খেলিমেলি লগালে দুই মিত্ৰদলৰ অংকত বিশেষকৈ বড়োভূমিৰ অন্যতম ৰাজনৈতিক শক্তি ইউপিপিএলৰ বাবে হৈ পৰিল আতংক বিজেপিৰ সহায়ত এইবাৰ বিটিআৰ দখলৰ ইউপিপিএলৰ অংক জংকপংক হ'ল কিন্তু কিয় হঠাৎ এই সিদ্ধান্ত বিজেপিৰ উল্লেখ্য যে এইবাৰো বিটিআৰত কিংমেকাৰ হোৱাৰ লক্ষ্য বিজেপিৰ সেয়া ইউপিপিএলে হওক বা বিপিএফে হওক সময়ত যিকোনো এটা শিবিৰৰ লগত মিত্ৰতা কৰি কোকৰাঝাৰ দখলৰ অংক বিজেপিৰ অৰ্থাৎ ৰাজনীতিত যে স্থায়ী শত্ৰু বা স্থায়ী মিত্ৰ নাই সেয়া প্ৰায় স্পষ্ট কৰি দিলে বিজেপিয়ে সমান্তৰালভাৱে বিজেপিৰ এই সিদ্ধান্তৰ আঁৰত আছে 26ৰ বিধানসভাৰ অংক উল্লেখ্য যে এইবাৰ 3খন আসন বৃদ্ধি হৈ বড়োভূমিৰ বিধানসভাৰ আসন 15লৈ বৃদ্ধি হৈছে শাসকীয় দলৰ লক্ষ্য আগন্তুক বিধানসভা নিৰ্বাচনত অধিক আসন দখল কৰাটো হয়তো বিটিআৰ নিৰ্বাচনৰ জৰিয়তে বিজেপিয়ে শক্তি পৰীক্ষা কৰাৰ সমান্তৰালভাৱে 26ৰ আখৰা হিচাপে লৈছে পৰিষদীয় নিৰ্বাচন মুঠতে বিটিআৰ নিৰ্বাচনত আশা কৰা ধৰণে ফলাফল পালে 26ত অগপ ইউপিপিএলকো বিজেপিয়ে এৰিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে পিছে বিটিআৰ নিৰ্বাচনত বিজেপিয়ে শক্তি পৰীক্ষাত কিমান সফল হয় সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা